মেহজাবিন আফৰা, মাননীয় আজিৰ সভাৰ সভাপতি মহোদয়, বিচাৰক মণ্ডলী, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু উপস্থিত সদন। আজি সাহিত্য সংস্কৃতি সাধনা মঞ্চ, অসম কেন্দ্ৰীয় গোলাঘাট জিলা সমিতি আৰু বাৰঘৰীয়া ৰাইজৰ উদ্যোগত শিক্ষা আৰু সামাজিক উন্নয়নৰ উদ্দেশ্যে আয়োজন কৰা বিশাল সামাজিক অভিৱৰ্তনৰ লগত সংগতি ৰাখি কবিতা আবৃত্তি প্ৰতিযোগিতাত নিৰ্ধাৰিত কৰি দিয়া কবিতাটি আবৃত্তি কৰিবলৈ আগবাঢ়িছো। কবিতাৰ শিৰোনাম মই অসমীয়া। কবি সৈয়দ আব্দুল মালিক। মই অসমীয়া। সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ, বিজয় সপোন দেখি আহিলো যিদিনা, উজনি সোঁতত নেলি ভটিয়নি ভোৰ, বিজয়ৰ দিশালৈ গৌৰৱৰ কৰি অভিযান, লুই পাৰত গালো দৃপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান, ভৰি দিলো অসমৰ সেউজীয়া দুবৰি বনত, সেইদিনা যিদিনা অসম ৰাজ অসমৰ সিংহ আসনত, বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন, প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন, সেইদিনা অসমত বিচাৰিলো আপোনাৰ বল, মোগলৰ বিজয়ী শকতি, দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি, অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম ভাৱনা, অসম আমাৰ হব কামৰূপ হব মোগলৰ, কায়মনে কৰিলো কামনা। ধন্যবাদ।